আজি ভাবিলোঁ পোলাও মাংস খাওঁ, গতিকে কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমতে মই মাংসখিনি ধুনীয়াকৈ বনাই ল'লোঁ। লগতে এয়া ঘিত গাজৰ, বিন, পিঁয়াজ আৰু অকণমান ডালচেনি, ইলাচি এনেদৰে মই কিছু সময় ভাজি ৰাখিলোঁ। এইখিনি ভাজা লগাৰ পিছত অকণমান কাজু আৰু খিচমিচ এতিয়া ইয়াতে ঢালি দিম। এইখিনি শেষত দিব লাগে, নহ'লে খিচমিচখিনি ধুনীয়াকৈ ফুলি যায়। এইখিনি মই ধুনীয়াকৈ দি দিলোঁ, কাজু আৰু খিচমিচ। লগতে বনাই লৈছিলোঁ ভাতখিনি, এই ভাতখিনিও ইয়াতে দি দিলোঁ। বিভিন্ন ধৰণৰ পোলাও বনাব পাৰি, সকলোখিনি সামগ্ৰী একেলগতে লৈ প্ৰেছাৰ কুকাৰতো বনাব পাৰি। লগতে মই জোখমতে চেনি দিলোঁ। চেনি দি এনেকৈয়ে ভালদৰে কিছু সময় লৰাই থাকিলোঁ। এতিয়া আমাৰ পোলাওখিনি ধুনীয়াকৈ হৈ গ'ল। এয়া খুব ধুনীয়া ভৰভৰীয়া হৈছিলে। লগতে মই ভাজা মাংসও ৰাখি দিলোঁ আৰু এয়া সজালোঁ বাতিত, আৰু মাংসখিনিও ধুনীয়াকৈ সজাই ল'লোঁ। এয়া খোৱাহে কথা, এনেকৈয়ে আমি সকলোৱে খাম। আপোনালোকক কেনেদৰে খালে জনাবচোন কমেণ্টত। ভাল লাগিলে শ্বেয়াৰ কৰিব, যিসকলে নতুনকৈ চাই আছে। এনেকৈয়ে নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।